নমস্কাৰ অবিয়াংক আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ইতিমধ্যে তোমালোকৰ যি ADA 2.0 যিসমূহ কেণ্ডিডেটে কোৱালিফাই কৰি আছে সেইসকলৰ নেক্সট যিটো লেভেল ভাইভা বা স্কিল টেষ্ট হ'ব যিখিনি গ্ৰেড 3 কেণ্ডিডেট আছিলা সেইখিনি স্কিল টেষ্ট হ'ব কম্পিউটাৰ বেছিক আৰু যিখিনি গ্ৰেড 4 লেভেলৰ ভাইভা টেষ্ট অনুষ্ঠিত হ'ব অহা মাহৰ 15 জুনৰ পৰা ষ্টাৰ্ট হ'বলৈ গৈ আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচবুক লাইভ মাধ্যমে অৱগত নিশ্চয় কৰিছে এতিয়া আমি যদি চাওঁ গ্ৰেড 4 লেভেলৰ যিবিলাক ভাইভা টেষ্ট অনুষ্ঠিত হ'ব এইবাৰ কিমান মাৰ্কছৰ ভাইভা টেষ্ট অনুষ্ঠিত হ'ব যদি আমি ADA 1.0 কথা আমি লক্ষ্য কৰোঁ প্ৰথম যেতিয়া ADA হৈছিল তাৰ ক্ষেত্ৰত যদি আমি লক্ষ্য কৰোঁ 5 মাৰ্কছৰ ভাইভা টেষ্ট অনুষ্ঠিত হৈছে এতিয়া যিসমূহ কেণ্ডিডেটে কোৱালিফাই কৰি আছে যিবিলাকে ৰিটাৰ্ণ কোৱালিফাই কৰি আছে যিবিলাকে ভাইভা দিব যাব সেইসকল কেণ্ডিডেটক এটা কথা মই অৱগত কৰিব বিচাৰোঁ যে এইবাৰ 1:2কৈ 2 কেণ্ডিডেট বেছি পাছ কৰাই দিয়া হৈছে কাৰণ একেকে মাৰ্কছ পাই গৈছে বহুত কেণ্ডিডেটে সেইবাবে কি কৰা হৈছে এইবাৰ কেণ্ডিডেটৰ সৰহসংখ্যক কেণ্ডিডেট আছিলে গতিকে এইবাৰ 1:2কৈ কেণ্ডিডেট অলপ বঢ়াই মেলি দিয়া হৈছে মানে যদি 2000 পোষ্ট আছে 4500 মান সামথিং কেণ্ডিডেটক পাছ কৰাই দিয়া হৈছে এতিয়া যে 500টা কেণ্ডিডেট বেছি হৈ আছে এই কেণ্ডিডেটখিনি কেনেকৈ ৰিজেক্ট কৰিব লাগিব অৰ্থাৎ এই 2000 পোষ্টৰ এগেইনষ্টত 2500 কেণ্ডিডেট বেছি হৈ আছে আৰু এইটো কেনেদৰে ৰিজেক্ট কৰিব লাগিব তাক যদি আমি লক্ষ্য কৰোঁ 5 মাৰ্কছটো যদি দিয়ে এইবাৰ যদি আমি যদি চাওঁ 5 মাৰ্কছ যদি দিয়ে নিশ্চয় 5 মাৰ্কছ দিলে মানে কি হ'ব প্ৰত্যেক কেণ্ডিডেটে 2-3 তেনেধৰণে পাব তেতিয়া কি হ'ব আকৌ একে সমান হৈ গুচি যাব একে মাৰ্কছটো সমান হৈ যাব যদি আমি যদি এইটো যদি বিবেচনা কৰোঁ এইবাৰ মাৰ্কছটো 15 হোৱাৰ চান্সটো খুবেই বেছি আছে মানে 15 এইবাৰ যেতিয়া আমাৰ ভাইভা যিসকলে ভাইভা দিবলৈ যাব যদি নটিছ আহে নিশ্চয় আপোনালোকে হয়তো অৱগত হ'ব কিন্তু এইবাৰ 15 মাৰ্কছৰ ভাইভা হোৱাৰ সম্ভাৱনা খুবেই বেছি আছে যদি 5 মাৰ্কছৰ হয় ভাল কথা আৰু 15 মাৰ্কছৰ হয় ভাল কথা যিসমূহ কেণ্ডিডেটে ভাইভা দিবলৈ যাব সেইসমূহ কেণ্ডিডেটে যিখিনি নিয়ম এইখিনি নিয়ম মানি চলিবা অৰ্থাৎ আৰু যিখিনি তোমালোকক ধেৰ টান কুৱেশ্যন নুসুধে তোমালোকৰ নিজস্ব যিবিলাক জ্ঞান এইবিলাকৰ ওপৰতে ভিত্তি কৰি সুধিব নিজস্ব দক্ষতাখিনি তোমালোকক চেক কৰিব গতিকে ইমানো তোমালোকৰ হাৰ্ড কুৱেশ্যন নুসুধে নিজৰ ডিষ্ট্ৰিক্টখনৰ বিষয়ে দিব নিজৰ জিলাখনৰ বিষয়ে দিব তোমাৰ ক'ত পঢ়ি আহিছে কি কথা তেনেধৰণৰ তোমালোকক কথাবিলাক সুধিব আৰু তোমালোকৰ সকলো আচৰণৰ পৰা লক্ষ্য কৰি সকলো মাৰ্কছ তাত অন্তৰ্ভুক্ত হৈ থাকিব যদি এইবাৰ 5 মাৰ্কছৰ ঠাইত 15 মাৰ্কছ আহে একেখিনি কামে একেখিনি কথাকে তোমালোকক সুধিব মই ভাবিছোঁ এইবাৰ 15 মাৰ্কছ পোৱাৰ চান্সটো খুবেই বেছি আছে যদিও নহয় 5 মাৰ্কছৰ তোমালোকৰ ইতিমধ্যেতো হ'বই কিন্তু যদিও নহয় 15 মাৰ্কছৰ হোৱাৰ চান্সটো খুবেই বেছি আছে নিশ্চয় তোমালোকক যেতিয়া এডমিট কাৰ্ড মুকলি কৰিব তাৰ আগতে নিশ্চয় এখন অফিচিয়েলি নটিছ অহাৰ সম্ভাৱনা খুবেই বেছি আছে মই ভাবিছোঁ তোমালোকে এতিয়াৰ প্ৰিপাৰেশ্যন চাই থাকা যদি 15 মাৰ্কছৰ আহে 2 কুৱেশ্যন অধিক সুধিব গতিকে একেই থাকিব 5 মাৰ্কছৰ হ'লেও একেখিনিয়ে সোধে কিন্তু 15 মাৰ্কছ হ'লে মানে 2-1 কুৱেশ্যন বেছি সোধাৰ চান্সটো খুব বেছি আছে গতিকে যিসকলে এইবাৰ গ্ৰেড 4 ভাইভা দিবলৈ যাব নিশ্চয় তোমালোকে সাজু হৈ যাবা প্ৰিপাৰেশ্যন চলাই যাবা ভাবিছোঁ এইটোৱে তোমালোকৰ মাজত সৰু এটা ইনফৰ্মেশ্যনটো আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ জয় অসম